নিজে লৈ যাব কি কৈছে বোলো না যাও না যাও পিছত যাম দে বেচাৰি বেয়া লাগিছে বাইকত বহাই দিব পাৰিবি তাৰপিছত এনে গাড়ীখন তুমি ষ্টেটত ক জইন এটা খালি লৈ মাকক চাই মাইক চাই আছে মাইক কিয় নোমা নাই বুলি ভাবি আছে গম পাইছে কিবা গণ্ডগোল গম পাই আগে পুৰা নতুন So সেইখন বাইক হ'ব কালি সেল এইখন সেল হৈছে প্ৰায় এডভান্স দিয়া হৈ গৈছে এটা এইখন বাইক লাহেকৈ সেল হ'ব তাৰ পৰা আহি যাব এনফিল্ড ৰয়েল এনফিল্ড তো এনেতো বাইক দুয়োখনৰ কণ্ডিশ্যনটো বহুত বেটাৰে হয় একো প্ৰব্লেম নাই তো এইটো হ'ল পুলিচ ষ্টেচন এইখন গাড়ীও কিন্তু বেচিবৰ কাৰণে দুয়োখন গাড়ী মোৰ বেয়া লাগে মানে একদম ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যন আছে আৰু সেইখনতো বহুত বছৰ এটাচমেণ্ট এটা হৈ গৈছিল ন তো তাৰ কাৰণে আৰু বেচবৰ কাৰণে বেয়া লাগে লাগিলে উপায় নাই দুটামান ফটোশ্বুট কৰিম এইখন বাইকৰ এইখন একদম 75 দি আছে কিন্তু এতিয়াও কাষ্টমাৰ ডিচাইড কৰা নাই 80 মান হৈ দিম এইখন সেইখন 45ত বিক্ৰী হৈ গ'ল এইখনত ঝাণ্ডা লগোৱা নাই কিন্তু এইখনত ঝাণ্ডা লগাইছোঁ অ'কে চ' এইখন কৃষ্ণ চলাই আছে সংগীতা দাদেকে চ' গাড়ী কণ্ডিশ্যন টিপটপ হৈ আছে কিন্তু মজা কণ্ডিশ্যন বাইকৰ এতিয়া যাম ভিউ পইণ্টত তাতে গৈ কাৰণে কি আৰু ফাৰ্ষ্ট জাষ্ট হেৰি কৰিম এই ফটো এটা উঠিম ইয়াতে তাৰপৰা বেলেগ কাম একো নাই তেনেকুৱা চ' যিয়ে হওক আৰু বহুত ভাল লাগিল আজি আহি ঘূৰি ফুৰি আৰু বাইকখন যে ডিলটো ফিক্স হৈ গ'লেতো ভাল লাগিল আৰু এইটো এডভান্সৰ পৰা ডিডাক্ট কৰি দিব পিছত কি দিম বুলি কৈছে এইটো মাইনাছ কৰি এতিয়া যিহেতু ফিক্স হৈ গ'লে দিম কিন্তু বাইকখন গুৱাহাটীত থৈ যাম গুৱাহাটীৰ পৰা চেল লেটাৰটো চাইন বাইন কৰি কাৰণে মই গোটেই ৰেডি কৰি থৈ যাম অ'কে চ' বেলেগ টেনশ্যন একো নাই টেনশ্যন নট মেনশ্যন ইয়াৰ মৰ্ণিং ৱাক কৰিবৰ কাৰণে আহিছিলোঁ ইয়াতে আল্টিমেট জেগা আছিল কিন্তু জেগা বহুত ধুনীয়া আছিল গোটেই চেগুন গছ এইবিলাক বাগান যোৱা অহাকালি আমি পাৰিলে তাত গা ধুব আহিম এই ইয়াত গা ধুব আহিম দিয়া হা ভাল ক্লিয়াৰ পানী যে আছে তাত এইয়া মোৰ জেট কিন্তু গাড়ীখন বেয়া লাগে ন বেচবৰ কাৰণে মৰম লাগে কিবা গাড়ীখন অ' মাই গড এফজেডখনি পুৰা দাবাইছে বে 60ৰ ওপৰত আছে এইখনৰ কণ্ডিশ্যন টিপটপ খুশি কে পল কहाँ GoPro stop recording so এই পাই গ'লোঁ আমাৰ ফেভৰিট প্লেচ আগতে পৰ্টেলত ইয়াতে খোজ কাঢ়িবৰ কাৰণে বহুতবাৰ আহিছিলোঁ তো ইয়াতে খোজ কাঢ়ি ওলাই যাওঁ আমি আৰামছে তাৰপৰা এতিয়া আৰু এইবিলাক গোটেই হৈছে কি মজা লগা হৈছে সেউজীয়া এইটো ইয়াতে আমি চাহ তাহ খাওঁ কেতিয়াবা পানী চানী খাওঁ ইয়াতে তো আল্টিমেট প্লেচ আছিলে কিন্তু মানুহ চোৱা না মানুহ হৈছে কিমান जो भेजी थी दुआ वो आके आसमां সেই গ্লাছত দেখা পাইছে না সেই সিগনেল দিয়া গ্লাছত দেখা পাইছে এইয়া আমাৰ ডেষ্টিনেশ্যন আমি ইয়াতে প্ৰায় থাকোঁ একেলগে ঘূৰা ফুৰা কৰোঁ ইয়াতে তো জেগাটো কিন্তু বহুত আল্টিমেট হয় আমাৰ কাৰণে
চানাকি মজি বঢ়িয়া লাগি আছে কিমান যে ধুনীয়া লাগিছে ন জেগাটো খুবসুৰতি কা বাহাৰ তামান ধুনীয়া লাগিছে জেগাটো ন ক'ত ৰখিবা এইফালে নামি যাব পাৰি নোৱাৰি এইফালে নামি যাব এইফালে নামি যোৱা জেগা নাই সোমাই যাবি তাৰে প্ৰগ্ৰাম হ'ব কালি তোমাৰ 15 আগষ্ট না ৰাতি প্ৰগ্ৰাম হ'ব তো এইয়া আমি আহিছোঁ এতিয়া এয়া বৰনদী চাবলৈ আমাৰ বাইকখিনি তাত পাৰ্ক কৰা আছে তাত এখন আৰু আগত এখন আছে তো তাৰ পৰা পানী ইয়াতে গোটেই এইফালে ৰাস্তাটোতো আছে বাৰু ধুনীয়াকৈ এইটো পানী এইফালে প্লাছ ইয়াতে এখন ট্ৰাক বজি আছিল মাজতে জায়গাটো কিন্তু বহুত ধুনীয়া আল্টিমেট হোৱাট এ লাভলি প্লেচ মেন আকাশখন কিমান ধুনীয়া চোৱা তুমি কিমান ডাঙৰ চোৱা ইপাৰ সিপাৰ নাই সো এইখন থানা চেকিং হোৱা নাই যে আচৰিত কথা কিন্তু মেলি মিঠা যি আছে তো এইখন আমাৰ মিঠাই খোৱা দোকান